তই ক'বা কি কৈছা? এই মাটিটো যে এই 2 বিঘা মাটি আছে, এই মাটিটো মানে মই ল'লো। লৈ পেলাই এতিয়া ধান আছে, ধানখিনি কাটিব লাগে, কাটি তাত মানে মাটিটো ফিল আপ কৰিব লাগে। শুনিছিলো যোৱা মাহত যে এই মাটি এডোখৰ লৈছিলা। মাটিটো এইডোখৰ নি? এইটো ল'লো, এইটো এৰিয়া ল'লো। তাকে এতিয়া দুজনক মাতিছিলো, মাটিটো বোলো চাই ল, মাটিটো কিমান খাই কি কথা, সেইখিনি কথাখিনি পাতি পেলাই প্লটটো উলিয়াই ল'বা প্লটটো উলিয়াই ল'ম। ধানখিনি উঠাই ল'ব লাগিবতো। তোমাৰ ঘৰ মানে ঘৰ বনাবলৈ নেকি? নহয়, ঘৰটো বনাম, ঘৰটোতো এটা আছে, সেইটো মানে মই আগৰ ঘৰটো ভাড়ালৈ দি দিম বুলি ভাবিছো। আৰু এইটো এৰিয়া মই মানে নিজৰ হেৰি বনাম, আৰু ইয়াতে মানে হেৰি এখনো খুলিম বুলি ভাবিছো, ফাৰ্ম এখন খুলিম বুলি ভাবিছো। ফাৰ্ম হাউচ নিচিনা হ'ব? হয় হয়, ফাৰ্ম হাউচ নিচিনা হ'ব বুলি ভাবিছো। আচ্ছা, তই ক'ৰ পৰা আহিলি? মই সেই মানুহৰ ঘৰে ঘৰে ঘূৰি ফুৰিছো। কেলে? দোকানে বাকীবোৰ নাই দিয়া নহয়। সেইটোৱে বৰ ডাঙৰ কাম কৰে মানুহবিলাকে, দোকানৰ বাকী খালে বাকীটো দি দিব লাগে। তাকে দোকানৰ বুজিছা নাই, এই বন মাৰি দিছোগে, গৈ গৈ দুবৰি বন মাৰি দিছোগে, তথাপিও বাকী উলিয়াব পৰা নাই বুজিছা নাই। দিব লাগে মানুহে, সেইটো ভুল কৰে। তোৰ সৰু দোকান এখন আছে, দোকানখনৰ পৰাই তই চলি আছ না। 450 টকা তোমাৰো আছে দিবলৈ। নাই সেইটো মই পাহৰা নাই, সেইটো পাহৰা নাই, তই সেইটো বেয়া পাব নালাগে। নহয়, এতিয়া তোমালোকৰ ঘৰলৈকে গৈছিলো, তাত ক'লে বোলে ওলাই গ'ল বুলি ক'লা তুমি, বোলে এইপিনে আহিছিলে, তাৰপৰা মই সেই পিছে পিছে আহি দেখিলো নহয় তোমাক, সেইটো কাৰণে এইপিনে পোনাই দিলো। তই কেতিয়া মোক পইচাটো বিচাৰি মানে মই আকৌ পিছবেলা দোকান খুলিব লাগিব নহয়, এই বস্তু আনিব যাওঁ। এই বৰ বেয়া টাইমটোত আহিলি নহয়। কেলে? আজি কি তাৰিখ হ'ল? আজি 17 তাৰিখ। 17 তাৰিখ হ'ল? এই মাহৰ লাষ্ট হ'ল নহয়, এতিয়া মই কেনেকে দিওঁ বাৰু তোক চাচোন। নহয় 17 তাৰিখে, আজি 27 তাৰিখ নহয়, 17 তাৰিখ। নহয় 17 তাৰিখ নহয়, মই চাকৰি কৰোঁ নহয়, চাকৰিয়াল মানুহবোৰৰ তই সেইটো বুজিব লাগে। চাকৰিয়াল মানুহবোৰৰ কাৰণে ধৰ খুব বেছি মাহৰ ফাৰ্ষ্টটোতো 12 তাৰিখে শেষ হৈ যায়, নাথাকে নহয় পইচা ক'ব পাৰি। এই দৰমহা পালো, ইফালে দিলো সিফালে দিলো, শেষ হ'ল। 17 তাৰিখ হ'ল, মাহৰ লাষ্ট হ'ল আৰু। কেলে? মই 5 তাৰিখে গৈছিলো নহয় তোমালোকৰ ঘৰলৈ। তই 5 তাৰিখে গৈছিলো? এই নহয়, 5 তাৰিখে চাহ তোলে মই পইচা থৈ দিছিলো 450 টকা এটা। মই বৌৰক কৈ থৈ গৈছো, বোলো এইটো বোলো পানীক দিব লাগিব, পইচাটো থৈ দে। কি কবি, LCD এখন ল'ব লাগে নহয় ছোৱালীজনীক। LCD খন ল'লে সেইটোতো LCD আছিলে চোন তোমাৰ আগৰখন পুৰণা হ'ল, নতুন ষ্টাইলৰ LCD এখন ল'লে 65,000 টকা তাত দি দিবলগীয়া হ'ল। 65,000? কেলে? মই 8 তাৰিখে এবাৰ গৈছিলো নহয় তোমালোকৰ ওচৰলৈ পইচাটো বিচাৰি। তই 8 তাৰিখে গৈছিলি, 8 তাৰিখেও মই পইচা পাতি তোক 450 টকা এটা দিবলৈ মই ৰেডি কৰি থলো। কেলে? আমাৰ সেই জুন্তি জীয়েক যে, আমাৰ কাষৰ যে জুন্তি জীয়েক শান্তি হ'ল নহয়। শান্তি হৈছিল। তাৰ দুদিনৰ পিছতে মানে সেই 10 তাৰিখে এটা বিয়া আছিলে। বিয়াত আকৌ পিন্ধি যাবলৈ মানুহগৰাকী বোলে আগৰ কাপোৰ পিন্ধি নাযায়, পাটৰ কাপোৰ এযোৰ লাগে বোলে বিয়ালৈ যাবলৈ। তাৰপিছত ঘপকে সেই কাপোৰ এযোৰ আনি দিলো, বৰ দামী নহয়, 28,000 নে কিমান ল'লে। সেইযোৰ আনিবলৈ গৈছো, পইচাটো তাত দি দিবলগীয়া হ'ল আকৌ। 28,000 টকা? কম দামী হে, মানুহজনীক আকৌ সেইযোৰ লাগে বুলি ক'লে মই বোলো আনি দিওঁ বাৰু। সেইদিনাখন বাৰু তোমাৰ সেই কাপোৰ কিনিলা, সেইকেইটা পইচাই এই 450 টকাটো কাপোৰ কিনিলা বাৰু, কি বুলি কয় 28,000 টকাটো কাপোৰ কিনিলা। এই তাৰপিছত মই কেলে 10 তাৰিখেও যোৱা নাই? 10 তাৰিখে দুদিনৰ পিছত তই গৈছিলি? সেইদিনা তোলে মই পইচা ৰেডি কৰি থলো, ৰেডি কৰি মানে একেবাৰে টেবুলৰ ওপৰত থৈ আহিলো, বোলো পানী আহিলে দি দিবা। মানুহটো গৈ অফিচ পাইছোগে, ল'ৰাটোৱে ফোন কৰিছে বোলে বাইকখন লাগে আজিয়ে। আকৌ সেই 3,20,000 টকা বাইকখনত মইতো 1.5 লাখ টকা ডাউন পেমেণ্ট দি পেলাই আকৌ বাইকখন আনি দিলো। উপায় নাই বুজিছ নাই। সেইদিনাখন আকৌ বাইক কিনিব হ'ল? বাইক কিনিব পইচাকেইটাই তোৰ পইচা থৈ দিছিলো তোলে। হেৰি নহয়, সেইদিনাখন বাৰু 10 তাৰিখটো মই মানি ললো বাৰু, এই 3 দিন মই মানিছো। কেলে 12 তাৰিখৰ দিনাখনো মই গৈছো আকৌ, তুমি দুদিনৰ পিছত আকৌ আহিবি বুলি কোৱা নাছিলা? তাৰপিছত মই 12 তাৰিখে কেলে যোৱা নাই নি? সেইদিনা কিবা এটা হ'ল সেইদিনা তোলে মই পইচা থৈছিলো 450 টকা এটা থৈছিলো বুলি ফোনতো কৈছা? থৈছিলো সেইদিনা কি হ'ল, এই মাটিখিনি যে ললো, মাটিখিনি দি দিবলগীয়া হ'ল নহয়। সেইদিনা 4.5 লাখ টকা মই হেৰিয়ত দিছো, মাটিত দিছো। 4.5 লাখ টকা? তই এটা কাম কৰ, তই অহা মাহতে আহিবি, তই বেয়া নাপাবি আৰু দেই। নহয় পইচাও বহুত নহয়, 450 টকা মই বুজি পাইছো। তই অহা মাহত আহিবি, মই তোলে ৰেডি কৰি থম। এটা কথা নহয়, তুমি এইপিনে মাহটোতচোন একেবাৰে নাই গৈ 5-6 লাখ টকা খৰচ কৰিলা। যোৱা মাহটোততো 5-6 লাখতকৈ বেছি হ'ল পায়। দৰমহাওতো ধেৰ পোৱা। দৰমহা বহুত বুলিও ক'ব নোৱাৰো, তোৰ 1,20,000 মান হয়গে। তোমাক এতিয়া পইচা নাই মানে? নাই একেবাৰে নাই নে? থকা হ'লেনো মই কেলে নিদিম বাৰু, তোৰ কাৰণে পইচা মই কিমান 450 টকাও নাই? নাই, কিমান দিন ৰাখিলো, কিমান দিন ৰাখি পেলাই এতিয়া চাইছো, থকা হ'লেনো মই তোক কেলে দি নিদিম বাৰু। এটকাও নাই নি? তই বিশ্বাস নাই কৰা ন? নহয় বিশ্বাস চা, মোৰ পাৰ্চটো চা। নালাগে নাচাওঁ, মই বিশ্বাস কৰিলো। নালাগে মই বিশ্বাস কৰিলো। সেইটো যদি মই চাওঁ নহয়, মোৰ সুগে খুন্দা মাৰি ধৰিব। থাকিলে মই কেলে নিদিম? অহা মাহত আহিবি, লৈ গুচি যাবি। আকৌ অহা মাহলৈ ৰ'ব লাগিব ন? তোমালোকৰ নিচিনা এই যে ডাঙৰ ডাঙৰ চাকৰি কৰা, এই যে দৰমহা ধেৰ পোৱা চাকৰিয়ালবোৰলৈ বেয়াই লাগে বুজিছা নাই? তোমালোকৰ যে 10 তাৰিখৰ পিছত অৱস্থা আমাতকৈ শোচনীয় হয় যে। এটা
এটা কথা কওঁ দেই, ভগৱানে নকওক বাৰু, তোমাৰ ঘৰত যদি বিপদ আপত্তা হয়, বাকীটো বাদেই দিয়ে, বাইকখন লৈ ফুৰিছা, এইখনত যদি বাটতে তেল নাইকিয়া হয়, পকেটততো কিবা এটা থাকিব লাগে ন, পইচা কিবা এটাতো পকেটত তুমি থ'ব লাগে না, কি কোৱা হয়? হেৰি কওঁ, এটা কাম কৰোঁ নহ'লে, বুজিছা নাই? তোমাৰ অৱস্থাটো দেখি মোৰ বেয়া লাগিছে। এই গজেনৰ ঘৰলৈ গৈছিলোঁ, তাৰো সেই পইচা 400 দিবলৈ আছিলে, তাই 200 টকা এটা দিছিলে। মই বোলো আলুগুটি 5 কেজি লৈ যাম বুলি ভাবিছিলোঁ, আলুগুটিটো নিনো। কেলে? এই 200 টকাটো তুমি থৈ দিয়া। নালাগে নেকি? না থৈ দিয়া। নহয় মই তই বিপদে আপদে তোমাক কামত দিব লোৱা। নহয়, অহা মাহত মই দিম বুলি ভাবিছিলোঁ। তুমি এইটো থৈ দিয়া, মাহটো চলিব লোৱা। অন্ততঃ কিবা তেল অকণ নাইকিয়া হ'লে ভৰাব পাৰিবা। তুমি সেইটো থোৱা, পিছৰ মাহত বাৰু মোক যেনেকৈ পাৰা দিবা আৰু কিস্তিকে হ'লেও। হ'ব যা।